মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব 19, 20, 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব ঠিক আছে অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছে তথাপিতো পাছ কৰিব কোনো চিন্তা কৰিবলগীয়া নাই এতিয়া আপোনালোকে চাওক যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব সবটো কলেজত নাযাব ঘৰত টকা পইচাৰ অসুবিধা আছে এইবাৰ আমি বিনামূলীয়া নাম ভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব তাইক 12,500 টকা সোমাই দিব আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত দিম তাৰ মানে কি হ'ব ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব লৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব হ'ব মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব 19, 20, 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব ঠিক আছে অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছে তথাপিতো পাছ কৰিব কোনো চিন্তা কৰিবলগীয়া নাই এতিয়া আপোনালোকে চাওক যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব সবটো কলেজত নাযাব ঘৰত টকা পইচাৰ অসুবিধা আছে এইবাৰ আমি বিনামূলীয়া নাম ভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব তাইক 12,500 টকা সোমাই দিব আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত দিম তাৰ মানে কি হ'ব ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব লৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব হ'ব